এগৰাকী মাকৰ কাৰণে নিজৰ ল'ৰা ছোৱালীতকৈ কোনো ডাঙৰ হ'ব নোৱাৰে। নিজৰ মাকো ডাঙৰ হ'ব নোৱাৰে, নিজৰ মানুহজনো ডাঙৰ হ'ব নোৱাৰে। গম পাইছেনে? মাকে শাসন কৰা মানে বেয়া নহয় নহয়। মাকে কি কাৰণে শাসন কৰে? নিজৰ ল'ৰা ছোৱালী সদায় যাতে ভালে থাকে। গালিও পাৰিব পাৰে, মাৰিবও পাৰে। কি কাৰণে কৰে? নিজৰ ল'ৰা ছোৱালী সদায় যাতে ভালে থাকে। মাকে ইমানখিনি কৰাৰ পিছতো ইমান কথা শুনিব লাগে। কি কাৰণে? ল'ৰা ছোৱালীৰ কাৰণে। সকলো মাকে জানে নিজৰ ল'ৰা ছোৱালী এটা পালন কৰিব লওঁতে কিমানখিনি কষ্ট কৰিব লাগে, কিন্তু জানিও নজনা নিচিনা হৈ যায়। আমাৰ আৰিয়া হঠাতে গাটো বেয়া হ'ল, বমি কৰিছে, ঠাণ্ডা সোমাইছে। মোৰ লগত ৰাতিপুৱা গা ধুৱে, ইভিনিং গা ধুৱে। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। খিৰিকীখন খুলিয়েই আৰু মই হনুমান চালিচাখন পঢ়ি লওঁ, কিয়নো আমাৰ ছোৱালী কি আছে। মই কিন্তু হনুমান চালিচাখন পঢ়িলেহে শান্তি পাওঁ দেই। এই বছৰটোৰ পৰা হনুমানক মানিব লৈছোঁ, যিহেতু এই বছৰটোত হনুমান বহুত বেছি ডাঙৰ। হনুমান চালিচাখন মাতিব, আপোনালোকৰ প্ৰতিটো প্ৰব্লেম ভগৱানে কিন্তু সমাধান কৰিবই কৰিব। হনুমান চালিচাখন মতাৰ আগত জয় শ্ৰীৰাম বুলি মাতি ল'ব দেই। তাৰপিছত হনুমান চালিচাখন মাতিব। ময়ো সেই হনুমান চালিচাখনকে মাতোঁ, যাতে ঘৰখনৰ বিপদ বিঘিনি সকলো নাইকিয়া হয়। মই কিন্তু কেতিয়াও জনা নাছিলোঁ হনুমান চালিচাখন যে মোৰ মুখস্থ হৈ গৈছে। ময়ো সেয়া মানিছোঁ, আপোনালোককো কৈছোঁ মানিব দেই। সেয়া হনুমান চালিচা মতাৰ পিছতহে মই বিছনাখন চুওঁ, কিয়নো বিছনাখন চোৱাৰ লগে ভাল নালাগে ন। ব্ৰেকফাষ্ট কৰিবা? দোচা খাম বুলি কৈছিলা নাই? দোচা খাম বুলি কৈছিলা নাই? ৰাতিপুৱাই মোবাইলটো লৈ বহে নেকি আৰিয়া? হা? প্ৰথমতে খাই লোৱা, তাৰপিছত মোবাইলটো চাবা। হা? ব'লা আহা মোমা, আহা দেহা, আহা। মোবাইলটো চাই থাকিবা, মই খুৱাই দিম। মোবাইলটো চাই দিবা, মই খুৱাই দিম ব'লা। এই খানাত কি কি আছে দেখাই দিছোঁ দেই। এয়া বেঙেনা পিটিকা, বন্ধাকবি আলু ভাজি, এয়া ছজিনা পাত আলু ভাজি, এয়া দালি, এয়া প্ৰসাদৰ খাৰ বনাইছে দেই। এয়া এইফালে বোলে আজি মায়ে বোলে আৰিয়াৰ কাৰণে গাজৰ হালোৱা বনাব, সেইকাৰণে ৰেডি আছে। তাৰপিছত মইতো ভাতটো খাই ল'লোঁ, তই ভাতটো খাই ল, তেতিয়ালৈকে মই ৰুটি দিওঁ। এয়া গাজৰ ৰুটি দিলোঁ, ৰুটি লৈছোঁ দেই, কিয়নো সময়মতে খানাটো খাব লাগিব ন, যিহেতু ঠাণ্ডা দিন হজমো নহয়। সেইকাৰণে লাষ্ট এটা আছিলে, মই বোলো ময়ে কৰি লওঁ দে। এয়া গাজৰ ৰুকাত লাগি গৈছোঁ দেই। এই পামচুযোৰ ডাইৰেক্ট পিন্ধিলে নহয়, মোজা দি পিন্ধিলে হয়। এইযোৰ পামচু লণ্ডনৰ পৰা আনি দিছিলে দেই সৰুবাই। দুযোৰ আনিছিলে, এযোৰ পিন্ধি শেষ হ'ল, ফাটিলে, পেলাই দিলোঁ। বহুত ভাল বস্তুটো দেই। এতিয়া আমি যাব লৈছোঁ জেঠাই ঘৰলৈ। জেঠুৰ গা বেয়া, খবৰ ল'বলৈ গ'লোঁ। তাকে খবৰ চবৰ লৈ আহিলোঁ। এইফালে আমাৰ এয়া বহুত গা বেয়া, বমি কৰিছে, কিন্তু ঠাণ্ডা সোমাইছে। ৰাতিপুৱা হ'লে চুৱেটাৰ নিপিন্ধে, ৰাতিপুৱা গধূলি সদায় মোৰ লগত গা ধুৱে। ধুব নিদিওঁ বুলি ক'লে কান্দে, সেইকাৰণে গা ধুৱাই দিওঁ। আৰু আজি ইভিনিং দোচা খোৱাৰ পিছত তাই মাজা এটা কিনি খাই দিলে। আজি এটা কথা কওঁ, ল'ৰা ছোৱালী বেমাৰ হ'লে কোনে ভুগিব লাগে? এজনী মাকে ভুগিব লাগে। মাকে কথা ক'লেও বেয়া, খাবলৈ ক'লেও বেয়া, পিন্ধিবলৈ ক'লেও বেয়া। মাক এজনী খং নুঠিব নেকি কওকচোন? 9 মাহ 10 দিন পেটত থৈ কষ্ট কৰি জন্ম দিয়ে। মাকৰ ওচৰত একো অধিকাৰ নাই নেকি? কি কাৰণে গালি পাৰে? কি কাৰণে খাব কয়? নিজৰ কাৰণেতো খাব কয় ন। সেইখিনি ক'লে চবেই বেয়া পায়, কিন্তু চবেই মাক হৈয়ে আহিছে। মোৰে গা বেয়া হওক, কিন্তু মোৰ ছোৱালীজনী গা বেয়া হোৱাটো মই একদম নিবিচাৰোঁ।